নমস্কাৰ আজি হৈছে 3 সেপ্টেম্বৰ আৰু 3 সেপ্টেম্বৰ কেটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে যে GMCH 2 সপ্তাহমান আগত NICUত এটা নৱজাতক শিশুৰ মৃত্যু হৈছিল আৰু 3টা শিশু আঘাতপ্ৰাপ্ত হৈছিল তাৰ ফলত এতিয়া ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ GMCH কৰ্তৃপক্ষৰ ডক্টৰ হেৰিকেশ ঠাকুৰীয়া ডক্টৰ পূজাক ছমাহৰ বাবে GMCHৰ পৰা বহিষ্কাৰ কৰা হৈছে ছমাহৰ বাবে উলিয়াই দিয়া হৈছে আৰু ডক্টৰ অনুপমা ডেকা সহযোগী অধ্যাপক ডক্টৰ দীপাংকৰ হাজৰিকা নিলম্বন কৰা হৈছে নাৰ্ছ ইনচাৰ্জ গুমটি দেৱী ষ্টাফ নাৰ্ছ চন্দনা নাথকো নিলম্বন ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে GMCHৰ 2 সপ্তাহৰ পাছত ঘটনাটো ন্যায় পালে বুলি ভাবো সেই নৱজাতক শিশুটোৱে ন্যায় পালে বুলি ভাবো ইয়াৰ পাছৰ খবৰটো হৈছে যে অষ্ট্ৰেলিয়া ঘাতক বলেবাজ হৈছে মিচেল ষ্টাৰ্ক T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ৰিটায়াৰ লৈছে অৱসৰ লৈছে এতিয়া মিচেল ষ্টাৰ্কৰ বয়স বৰ বেছি হোৱা নাছিলে অনলি 35 ইয়াৰ্ছহে হৈছিলে সেইটো তাৰ পাৰ্সোনেল ডিসিশন বাৰু মোৰ মতে মেইন কাৰণটো হ'ব লাগে তেওঁ যেতিয়া বলিং কৰে বহুত ৰান আপ লয় বা বহুত দূৰৰ পৰা আহে তাৰ ফলত ভৰিত বহুত প্ৰেছাৰ পৰে সেই কাৰণে হ'ব লাগে তেওঁ বহুত কষ্ট হয় আৰু মিচেল ষ্টাৰ্ক হাই স্পীড বল দিয়াৰ ক্ষেত্ৰত 4 নম্বৰ স্থানত আছে 160.4 কিলোমিটাৰ পাৰ হাৰ্ছত বল দিছিলে মিচেল ষ্টাৰ্কে এটা সময় দিছিলে এতিয়াতো দিয়া নাই এই এতিয়াতো 159 145 হিমান স্পীডতে গৈছিল এতিয়া অলপ বয়স হৈছে ন এটো আপোনাৰ 2000 মানে যেতিয়া 25 বা 30 বছৰ বয়স আছিল তেতিয়া 160 কিলোমিটাৰত বল দিব পাৰিছিলে মিচেল ষ্টাৰ্কে বিশ্বৰ ভিতৰত 4 নম্বৰ স্থানত আছে একো নাই এদিন ৰিটায়াৰ ল'বই লাগিব মিচেল ষ্টাৰ্কে যোৱাকালি ৰিটায়াৰ ল'লে ইয়াৰ পাছৰ খবৰটো হৈছে যে মাদানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন সমালোচনা চলি আছে আপোনালোকে জানে কি জানি কন্ট্ৰভাৰ্সি চলি আছে তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই দুআষাৰ কথা কৈছে শুনক গাইজ মাদানী ফালতু মানুহ তেওঁৰ কথা মোক নকব মাদানীয়ে দুজনী তিনজনী বিয়া পাতি থৈছে মোক চ্যালেঞ্জ কৰিলে মাদানী বিপদত পৰিব মাদানী যদি হিমন্ত বিশ্ব শৰ্মাক যদি বেছি চ্যালেঞ্জ কৰি থাকে তো হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰাই দিব পাৰে ইয়াৰ পাছৰ খবৰটো হৈছে যে এটা হুকাবহ ঘটনা হয় পশ্চিম সুদানৰ মাৰা পৰ্বতমালা অঞ্চলৰ এখন গাঁৱত ভূমিস্খলন হয় আৰু এই ভূমিস্খলন 1000 লোক নিহত হৈছে মাত্ৰ এগৰাকী লোকহে প্ৰাণ ৰক্ষা পৰিছে এই বছৰটোত ভূমিস্খলন বৰ বেছি ক'ব প্ৰাকৃতিক দুৰ্যোগ হয় আৰু ইয়াৰ পাছৰ খবৰটো হৈছে যে সলমান খানৰ পিতৃ গৰু মাংসক লৈ এটা মন্তব্য দিছে শুনক মই আৰু মোৰ পৰিয়ালে আজিলৈকে গু মাংস মুখত দি পোৱা নাই গৰু গাখীৰ আৰু মাতৃৰ গাখীৰ সমান সলমান খানৰ পিতৃয়ে কৈছে যে গৰু গাখীৰ আৰু মাতৃৰ গাখীৰ সমান বুলি মন্তব্য দিছে হেল্ল' গাইজ আজি ইমানে নিউজ ভিডিঅ' কভাৰ কৰিছো যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ গাইজ সাবস্ক্ৰাইব এটা কৰি দিব না প্লিজ